তেখেতসকলে লাখ লাখ টকা দি বাহিৰৰ পৰা শিল্পী আনি আজি তেখেতসকলে আমাৰ ইয়াত পশ্চিমীয়া সংস্কৃতিৰ এটা বিষ বিয়পাবলৈ চেষ্টা কৰিছে। এইটো কিন্তু দুৰ্ভাগ্য। কিন্তু কৰমত যাতে অপসংস্কৃতি যাতে গ্ৰাস কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ সংস্কৃতি যাতে জীয়াই ৰাখিব পাৰোঁ, সংস্কৃতি যাতে সংৰক্ষণ আৰু বিকাশৰ ক্ষেত্ৰত আমি গুৰুত্ব আৰোপ কৰোঁ। আমি এই অনুষ্ঠানবিলাকৰ জৰিয়তে আমাৰ শিল্পীসকলক যাতে সসন্মানে তেখেতসকলক আমি স্থান দিব পাৰোঁ, সেইটোৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন বুলি ভাবিছোঁ। মই বিশেষকৈ আজি সমগ্ৰ অসমৰ চাহ জনগোষ্ঠী আদিবাসী সকলো ৰাইজলৈ কৰম পৰৱৰ শুভেচ্ছা জনাইছোঁ। আৰু বিশেষকৈ কৰম আমাৰ যিহেতু জাতীয় উৎসৱ, এই জাতীয় উৎসৱে আমাৰ সাৰ্বজনীন ৰূপ যাতে পায়, আমি যাতে আজি ৰাজহুৱাভাৱে যি কৰম সন্মিলন আয়োজন কৰিছোঁ, এই কৰমক যাতে আমি ঘৰলৈ লৈ যাব পাৰোঁ, তাৰ কাৰণে এটা মই আহ্বান জনাইছোঁ। আৰু আশা ৰাখিছোঁ এই কৰমৰ জৰিয়তে আমাৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ কলা সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত এক অগ্ৰণীয় ভূমিকা গ্ৰহণ কৰিব, আৰু তাকে আমি কামনা কৰিছোঁ। ধন্যবাদ। বিশেষকৈ মই অসমৰ বিভিন্ন যিবিলাক আজি কৰম সন্মিলন উদযাপন কৰি আহিছে তেখেতসকললৈ মোৰ এটি বিনম্ৰ অনুৰোধ যে ইতিমধ্যে অসমত বিভিন্ন মই ছ'চিয়েল মিডিয়াতে হওক, বাতৰি কাকততে হওক, এতিয়া আমি দেখিবলৈ পাইছোঁ যে অসমৰ বাহিৰৰ শিল্পীবিলাকক অধিক গুৰুত্ব প্ৰদান কৰাৰ কথাটো বিতৰ্কলৈ আহিছে। আৰু এই ক্ষেত্ৰত মোৰ ক'বলগীয়া এইটোৱেই যে আমি চাহ জনগোষ্ঠী বা আদিবাসী লোকসকলৰ মাজত যথেষ্ট শিল্পী আজিও আমাৰ মাজত আছে, বহুত প্ৰতিভাৱান শিল্পী আছে যিসকলক আমি আজি সন্মান দিব জনা নাই বা তেখেতসকলক স্থান দিব পৰা নাই। মই আশা ৰাখিছোঁ, মই সৰ্বভাৰতীয় যিসকল শিল্পী আছে তেখেতসকলক অৱমাননা কৰিব বিচৰা নাই, তেখেতসকলো আমাৰ শিল্পী। তথাপিও আমি এই অনুষ্ঠানবিলাকৰ জৰিয়তে আমাৰ শিল্পীসকলক যাতে সসন্মানে তেখেতসকলক আমি স্থান দিব পাৰোঁ, সেইটোৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন বুলি ভাবিছোঁ। আৰু যাতে আমাৰ শিল্পীসকল আজিৰ তাৰিখত তেখেতসকলে আমাৰ যিবিলাক অনুষ্ঠান আয়োজন কৰিছে, তেখেতসকলে লাখ লাখ টকা দি বাহিৰৰ পৰা শিল্পী আনি আজি তেখেতসকলে আমাৰ ইয়াত পশ্চিমীয়া সংস্কৃতিৰ এটা বিষ বিয়পাবলৈ চেষ্টা কৰিছে। এইটো কিন্তু দুৰ্ভাগ্য। আজি সেইকাৰণে সংস্কৃতি ৰক্ষাৰ নামত আমি যিহেতু কৰম জাতীয় উৎসৱ, তেনে ক্ষেত্ৰত এই অনুষ্ঠানটোত যাতে তেখেতসকলে এই ব্যৱস্থাটো নকৰক। বাকী অনুষ্ঠান পাতি তেখেতসকলে শিল্পীবিলাকক নিমন্ত্ৰণ কৰি তেখেতসকলে যিবিলাক মানে আনন্দ উপভোগ কৰিব বিচাৰিছে তেখেতসকলে কৰক, তাত আমাৰ আপত্তি নাই। কিন্তু কৰমত যাতে অপসংস্কৃতি যাতে গ্ৰাস কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ সংস্কৃতি যাতে জীয়াই ৰাখিব পাৰোঁ, সংস্কৃতি যাতে সংৰক্ষণ আৰু বিকাশৰ ক্ষেত্ৰত আমি গুৰুত্ব আৰোপ কৰোঁ, এই কথাটো কিন্তু গুৰুত্ব দিবৰ কাৰণে মই উদযাপন সমিতিসমূহক মই কিন্তু আজি এই মঞ্চৰ জৰিয়তে মই কিন্তু আহ্বান জনাব বিচাৰিছোঁ। নতুন ইজোরের মেলা আজি লোহাৰী অঞ্চলত যিটো আঞ্চলিক ভিত্তিত যিটো কৰম সন্মিলন আয়োজন কৰিলে আৰু তেওঁলোকৰ 25 বছৰীয়া ৰূপালী জয়ন্তী অনুষ্ঠান অনুভৱ কৰিলে, অসমৰ বিভিন্ন প্ৰান্ততো হৈ আছে। ই চাহ জনগোষ্ঠীৰ সমাজৰ মাজত কৰম উৎসৱেই আমাৰ জনগোষ্ঠীক একত্ৰীকৰণ কৰা আৰু বিভিন্ন দিশত জাগৃত কৰি নিয়াৰ একটা ডাঙৰ অৰিহণা যোগাই আহিছে। বিভিন্ন দল সংগঠনে যিবিলাক কৰম উৎসৱ পাতি আছে, কৰম পাতি আছে, এই আন একো নহ'লেও আমি একত্ৰীকৰণ হৈ গৈ আছোঁ, ক্ৰমান্বয়ে আমি এক হৈ গৈ আছোঁ। আৰু আমাক এক কৰাৰ মূল কথাই হৈছে কৰ্মা। কৰম পৰৱ ইমানেই জনপ্ৰিয় হৈ আছে আমাৰ জনগোষ্ঠীৰ লগতে অসমত থকা সকলো জনগোষ্ঠীয়ে কৰমক ভাল পাব লৈছে। কৰম পৰৱৰ উপলক্ষে থকা ঝুমৰ নাচ গানবিলাক ভাল পাব লৈছে। আৰু সেয়ে কৰম পৰৱত কৰা নৃত্য গীতসমূহ যাতে আজিৰ পৰা 1000 বছৰৰ আগতে যি পৰম্পৰাগতভাৱে চলি আছিল, সেই পৰম্পৰাটো অটুট ৰাখিবৰ বাবে নতুন পুৰুষসকলক শিকাই লৈ যাবৰ বাবে আজি নতুন পুৰুষসকলে যথেষ্ট নতুন বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰিব বিচাৰিছে। কিন্তু আমাৰ বাদ্যযন্ত্ৰৰে আমাৰ নাচ গানবিলাক হ'ব লাগে বুলি জাগৃত কৰাৰ স্বাৰ্থতে আমি ঝুমৰ সন্মিলনী অসমে আওপুৰুষাৰ্থ কৰি আহিছোঁ। সকলো দিশত
আমি সফল হ'ব নোৱাৰিলেও এদিন নহয় এদিন আমি সফল হ'ম। আমাৰ জনগোষ্ঠীৰ শিক্ষিত ল'ৰা ছোৱালীয়ে হওক বা অশিক্ষিতে হওক চবেই বুজি পাব যে আমাৰ সংস্কৃতিটো আমিয়ে জীয়াই ৰাখিব লাগিব, আৰু আমি যদি বিকৃতি কৰিম বেলেগ জনগোষ্ঠীৰ লোকে তাতকৈ অধিক কৰিব। তো মই আজি কৰম লাহৰী কৰম স্থলীৰ পৰা এটাই অসমবাসী ৰাইজলৈ আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ সংস্কৃতি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰতে অনুষ্ঠিত কৰি সমাপ্ত কৰি দিব লাগে। কেৱল সমাগম বৃদ্ধি কৰিবৰ বাবে আৰু কিবা বৃদ্ধি কৰিবৰ বাবে নিজৰ পৰৱৰ যিটো টাইম টেবুল, সেই টাইম টেবুল ধৰক আমাৰ যিটো চান্দ মতে পৰৱবিলাক হয়, চান্দ শেষ হোৱা মানে পৰৱো শেষ হৈ যাব। ইয়াকে মই অনুৰোধ কৰিম। শাৰী আবৃত্তি কৰি মোৰ চমু বক্তব্য সামৰি মাৰিছোঁ। সেউজীয়া মনবোৰ বিশাল কৰিব পাৰিলে, সুখবোৰ মাটিৰ চাকিত উজ্বলি থাকিলে, সম্প্ৰীতিৰ বাৰ্তা বতাহে কঢ়িয়ালে, অপূৰ্ণতাত সম্পূৰ্ণ হ'ব জানিলে, হৃদয়ৰ অনুভূতি দুচকুত উজালে, নৈপৰীয়া অস্তাকাশত জুই ফুল ফুলে, নৈপৰীয়া অস্তাকাশত জুই ফুল ফুলে, পৰমৰ আখৰাত ঝুমুৰ গীতে প্ৰাণ ভৰে, একাদশীৰ ৰাতি মনবোৰ কাঁচি ফুল হৈ নাচে, একাদশীৰ ৰাতি মনবোৰ কাঁচি ফুল হৈ নাচে। মই কৰম পৰৱৰ পুনৰ শুভেচ্ছা যাচিছোঁ আৰু মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।